অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ বৰপেটা ৰোড বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য ৪০০০ টকা অধিকতম মূল্য ৪৭০০ টকা আদা ৭০০০ টকা ৯০০০ টকা বন্ধাকবি ১৫০০ টকা ১৭০০ টকা তিয়হ ২০০০ টকা ২২০০ টকা বেঙেনা ২০০০ টকা ২২০০ টকা আমবাগান বজাৰত সৰিয়হৰ ন্যূনতম মূল্য ৫০০০ টকা অধিকতম মূল্য ৫৫০০ টকা পটল ৩০০০ টকা ৩৫০০ টকা লেচেৰা ৩৫০০ টকা ৪০০০ টকা তিতা কেৰেলা ৩৫০০ টকা ৪০০০ টকা যোৰহাট বজাৰত কেপচিকামৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৫০০০ টকা অধিকতম মূল্য ৫৫০০ টকা গাজৰ ৬০০০ টকা ৮০০০ টকা জিকা ৩৫০০ টকা ৪০০০ টকা ভিন্দি ৩৫০০ টকা ৩০৭০ টকা হোজাই বজাৰত কোমোৰাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১০০০ টকা অধিকতম মূল্য ১৫০০ টকা আলু ১৩০০ টকা ১৩০০ টকা বিলাহী ৩০০০ টকা ৩২০০ টকা ৰঙালাও ১০০০ টকা ১২০০ টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰ অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হ'ব পাৰে বতাহ প্ৰতি ঘণ্টাত ১১ কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা ৭২% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যখনৰ বহু সংখ্যক যুৱক যুৱতীয়ে আত্মসংস্থাপনৰ মাধ্যম হিচাপে মাছৰুমৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে প্ৰকৃতাৰ্থত মাছৰুমৰ খেতি অতি লাভজনক আনহাতে শাকাহাৰী লোকসকলৰ বাবে অৰ্থাৎ নিৰামিষভোজী লোকসকলৰ বাবে মাছ মাংসৰ বিকল্প হিচাপে মাছৰুম নতুবা কাঠফুলা অতি উপযোগী উচ্চ প্ৰটিন খাদ্যপ্ৰাণ খনিজ লৱণ আহযুক্ত পুষ্টিকৰ খাদ্য হোৱা হেতুকে মাছৰুমৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে তদুপৰি মাছৰুমত শ্বেতসাৰ আৰু কলেষ্ট্ৰলৰ পৰিমাণ তেনে কম হোৱা বাবে মধুমেহ ৰোগীৰ বাবে উপযোগী খাদ্য তালিকাত মাছৰুমৰ ব্যৱহাৰে ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে উপকাৰী ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু ভিটামিন ডি উৎপাদনতো সহায়ক হয় এনেবোৰ কাৰণতে মাছৰুমৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে যদিও মাছৰুম উৎপাদকসকলৰ বাবে প্ৰধান সমস্যা হৈছে সময়মতে ইয়াৰ বীজৰ অভাৱ ইফালে মাছৰুম উৎপাদনতকৈও বেছি লাভজনক আন এক ব্যৱস্থা হৈছে মাছৰুমৰ বীজ নতুবা স্পন উৎপাদন অসমৰ মাছৰুম উৎপাদকসকলে গুণগত মানদণ্ডৰ মাছৰুমৰ বীজৰ বাবে শিলিগুৰি কলকাতা আদিবোৰ অঞ্চলৰ ওপৰত নিৰ্ভৰশীল বহি উৎসৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে তেওঁলোক বহু সময়ত সময়মতে বীজ পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হয় অথচ উদ্যমী যুৱক যুৱতীসকলে অতি সহজেই মাছৰুমৰ বীজ উৎপাদন কেন্দ্ৰ একোটা গঢ়ি তুলিব পাৰে মাছৰুমৰ বীজ উৎপাদনৰ বাবে আগ্ৰহীসকলে উদ্যান শস্য সঞ্চালকালয় অসমৰ তৰফৰ পৰা আগবঢ়োৱা ৰাজসাহাৰ্যৰ সহায় লৈ এনে পৰীক্ষাগাৰ গঢ়ি তুলিব পাৰে মাছৰুমৰ বীজ উৎপাদনৰ পৰীক্ষাগাৰত দুটা পদক্ষেপত মাছৰুম বীজ উৎপাদন কৰা হয় প্ৰথম পদক্ষেপত জ্ঞাত ভাল উৎসৰ পৰা মাতৃবীজ বা মাদাৰ কালচাৰ সংগ্ৰহ কৰা হয় ভাৰতীয় কৃষি অনুসন্ধান কেন্দ্ৰৰ অধীনৰ হিমাচল প্ৰদেশৰ সোলানৰ মাছৰুম গৱেষণা সঞ্চালকালয় হৈছে মাছৰুম বীজ সংগ্ৰহৰ মূল কেন্দ্ৰ ইয়াৰ পৰা সংগ্ৰহ কৰা মাতৃবীজৰ পুনৰ বংশবৃদ্ধি কৰি
টেষ্ট টিউবত ভৰাই বিয়তি ৰাখিব লাগে। দ্বিতীয় পদক্ষেপত সংগৃহীত মাতৃবীজৰ ব্যৱসায়িকভাৱে বংশবৃদ্ধি কৰা হয়। ইয়াৰ বাবে ভাল জাতৰ খেহু নতুবা ধানৰ বীজৰ আৱশ্যক। অসমত যিহেতু সহজে ধান পোৱা যায়, সেয়েহে খেহুৰ সলনি ধানো ব্যৱহাৰ কৰিব পাৰি। ধানৰ বীজখিনি 5 পৰা 7 বাৰ পৰ্যন্ত ভালদৰে ধুই 10 কেজি আকাৰৰ বাচনত লৈ তাত ফৰ্মেলডিহাইড, ৱেবেষ্টিন আৰু ব্লিচিং পাউডাৰ মিহলাই 24 ঘণ্টা সময় ৰাখিব লাগে। 24 ঘণ্টা পিছত পুনৰ 5 পৰা 7 বাৰ ধুই পৰিষ্কাৰ কৰা আৱশ্যক। ইয়াৰ পিছত এই সামগ্ৰীখিনি 20 মিনিটৰ বাবে উতলাব লাগে। মাছৰুমৰ বীজ উৎপাদন পদ্ধতি সম্পৰ্কে উদ্যান শস্য সঞ্চালকালয় সহকাৰী কৃষি সঞ্চালক শ্বাহজাহান আল জাকাৰিয়াই এনেদৰে জানিবলৈ দিয়ে। ইয়াতে আমি মেইনলি স্পন প্ৰডাকশ্যন কৰোঁ আৰু ছেকেণ্ডলি হ'ল কি আমাৰ ট্ৰেইনিং ফাৰ্মাৰ্ছবিলাকক আমাৰ বিভিন্ন জিলাৰ পৰা অহা খেতিয়কসকলক ইয়াতে ট্ৰেইনিং দিয়া হয় আৰু তেওঁলোকে গৈ পেলাই মাছৰুম প্ৰডাকশ্যন কৰে। খুব ধুনীয়াকৈ বহুতে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট কৰিছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে একচুৱেলি মাছৰুমৰ যিটো স্পন সেইটো হ'ল মেইন বস্তু আৰু বহুত ক্ষেত্ৰত দেখা যায় যে আপোনাৰ মাছৰুমৰ স্পনৰ অভাৱত খেতিয়কসকলে মানে কি খেতি কৰিব নোৱাৰে আৰু একচুৱেলি স্পন প্ৰডাকশ্যনটো খুব ইজি। আজি কেনেকৈ মোৰ ইয়াতে স্পন প্ৰডাকশ্যন কৰে সেই সম্পৰ্কে মই ডিটেইলছ ক'ম। আপোনালোকে অলপমান যদি মন দি পেলাই গোটেই বস্তুখিনি চাই বা লক্ষ্য কৰে তেতিয়াহ'লে দেখা পাব যে ইয়াতে স্পন প্ৰডাকশ্যনটো খুব টান কাম নহয়। আৰু স্পন প্ৰডাকশ্যনৰ কাৰণে একচুৱেলি মেইনলি আমি দুটা বস্তু লওঁ। এটা হ'ল ধানতো কৰিব পাৰি, নাইবা আপোনাৰ ঘেঁহুত কৰিব পৰা যায়। কিন্তু ঘেঁহু আমাৰ ইয়াতে এভেইলেবল নহয় কাৰণে আমি সদায় কি কৰোঁ, মোৰ মাছৰুম লেবৰেটৰী ইয়াতে আপোনাৰ ধানৰ দ্বাৰা আমি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ বা ধানত আমি ছাকচেছফুলো হৈছোঁ। এতিয়া ইয়াৰ কাৰণে একচুৱেলি ফাৰ্ষ্ট হ'ল কি যে আমি ধান খুব অলপ ভাল কোৱালিটিৰ ধান ল'ব লাগে। ধান লৈ পেলাই ইয়াক খুব ধুনীয়াকৈ ধুব লাগে, এইটো খুব ইম্পৰ্টেণ্ট। ইয়াতে একচুৱেলি যিমান ধূলি মাকতি কিবাকিবি বীজাণু থাকে সেইবিলাক গোটেইখিনি আঁতৰোৱাৰ কাৰণে আমি প্ৰায় 5 পৰা 6 বাৰমান খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধানখিনি ধুই পেলাই আমি মোটামুটি 24 আৱাৰ্ছ 24 ঘণ্টা আমি তিয়াই থওঁ। তিয়াই থওঁতে আমি তাতে কিছুমান কেমিকেল ব্যৱহাৰ কৰোঁ। তাৰপিছত আমাৰ নেক্সট ডে আমি আকৌ ধানখিনি পৰিষ্কাৰকৈ প্ৰায় 4 পৰা 5 বাৰমান আমি খুব ধুনীয়াকৈ পৰিষ্কাৰ পানীত ধুই পেলাই সেই ধানখিনি আমি কি কৰোঁ, এইটো আপোনালোকে দেখা পাইছে ইয়াতে আমি বইল কৰোঁ। মানে বইল কৰাৰ কাৰণে মোটামুটি 15 পৰা 20 মিনিট সময় লাগে। বইল কৰি পেলাই সেই ধানখিনি আমি ইয়াৰ পৰা উঠাই নি পেলাই মানে আমাৰ আছে এইফালে জেগা আছে, তাতে আমি ধুনীয়াকৈ থৈ দিওঁ। মানে তাৰ পৰা এক্সিছ যিবিলাক পানী সেই পানীখিনি ওলাই যোৱাৰ কাৰণে আপুনি জেনেৰেলি একচুৱেলি অভাৰনাইট মানে গোটেই ৰাতিটো থৈ দিলে আমি পিছদিনাখন ধুনীয়াকৈ অলপ শুকান হৈ থাকিব। আৰু তেতিয়া সেই ধানখিনি আমি কি কৰোঁ, তাতে কেলছিয়াম কাৰ্বনেট আৰু কেলছিয়াম ছালফেট লগতে অলপ এণ্টিবায়'টিক এনেকুৱা কিছুমান কেমিকেলছৰ পৰা কেমিকেলছ দি পেলাই আমি গোটেই বস্তুটো আমি মিক্সাৰ এটা বনাই লওঁ। আৰু সেই মিক্সাৰখিনি মানে সুবিধা অনুযায়ী কিছুমানে আপোনাৰ 200 গ্ৰামৰ পেকেট বনায়, কিছুমানে 500 গ্ৰামৰ পেকেট বনায়, কিছুমানে 1 কেজিৰো পেকেট বনায়। মোৰ ইয়াতে কিন্তু একচুৱেলি মই 500 গ্ৰামৰ পেকেট বনাওঁ। যিবিলাক PP বেগছ আছে সেই বেগছ আমি আনিছোঁ, আনি পেলাই এনেকৈ জুখি পেলাই মানে আমি 500 গ্ৰামৰ পেকেটবিলাক আমি কি কৰোঁ বনাই লওঁ। তাতে আপোনাৰ একচুৱেলি ৰাবাৰ দি পেলাই আৰু তুলা দি পেলাই এটা মানে ওপৰৰ মুখটো বন্ধ কৰি দিব লাগে। তাৰপিছত আমি সেই পেকেটবিলাক কি কৰোঁ, এইটো আপোনাৰ দেখা পাইছে, এইটো আপোনাৰ অটোক্লেভ, ইয়াতে ষ্টেৰিলাইজ কৰা হয়। আৰু ইয়াৰে একচুৱেলি টেম্পাৰেচাৰটো মেইনটেইন কৰিব লাগে 121 ডিগ্ৰী চেলচিয়াছ প্লাছ 15 পাউণ্ড প্ৰেছাৰ। ইটছ এ হিউজ প্ৰেছাৰ। এই প্ৰেছাৰত আমি ভাপত এই গোটেই বস্তুখিনি ইয়াত থকা ধানত থকা যিমান আপোনাৰ বীজাণু আছে বা ফাংগাছ আছে এই গোটেই ফাংগাছখিনিক আমি ইয়াতে মানে মাৰি দিওঁ। গতিকে ইয়াত আপোনাৰ একচুৱেলি চাব পাৰিব এইটো এই মেচিনটো, এইটো আমি এনেকৈ ইয়াতে ভৰাই লওঁ। ভৰাই লৈ পেলাই আপুনি যেতিয়া ফুল হ'ব তেতিয়া আমি ইয়াক মানে বন্ধ কৰি দিওঁ। বন্ধ কৰি দি পেলাই ইয়াক আমি খুব টাইট কৰি পেলাই লগাব লাগে। লগাই পেলাই আমি প্ৰায় 3 ঘণ্টা সময় আমি ইয়াতে বইল কৰোঁ। 3 ঘণ্টা মানে 121 ডিগ্ৰী চেলচিয়াছ প্লাছ আপোনাৰ 15 পাউণ্ড প্ৰেছাৰ। এইটো খুব মনত ৰাখিব লাগে, এইটো খুব ইম্পৰ্টেণ্ট। তাৰমানে সেই মানে 121 ডিগ্ৰী চেলচিয়াছ যেতিয়া হয় তেতিয়াহে একচুৱেলি ইয়াত যিবিলাক বীজাণু থাকে বা ফাংগাছ থাকে এক্সট্ৰা হাৰ্মফুল সেই ফাংগাছবিলাক মৰে। ইনকুলেশ্যন কোঠাত ৰখা বীজ উৎপাদনৰ বাবে পলিথিনৰ পেকেটত ৰখা সামগ্ৰীখিনি লেমিনা ফ্লৰ সহায়ত টেষ্ট টিউবত ৰখা মাতৃবীজৰ পৰা কিছু অংশ সংগ্ৰহ কৰি সংমিশ্ৰণ ঘটাই ইনকুলেশ্যন কৰা হয়।
এনেদৰে ইনকুলেশ্যন কৰা সামগ্ৰীখিনি 22 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত 10 দিনৰ বাবে ৰাখিব লাগে আৰু মাজে মাজে পৰ্যবেক্ষণ কৰিব লাগে যাতে কোনো ধৰণৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত নহয়। এনে পৰিৱেশত ভেঁকুৰ অৰ্থাৎ মাছৰুমৰ মাইচেলিয়াম গঠন হ'ব আৰু গোটেই পেকেটসমূহ বগা চামনিৰে ঢাকি পৰিব। এনে অৱস্থাত পেকেটসমূহ আৰু 10 দিনৰ বাবে কোঠাৰ ভিতৰত 22 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত ৰাখিব পাৰি। এইদৰে উৎপাদিত বীজ মাছৰুম উৎপাদকসকলে বীজ হিচাপে ব্যৱহাৰ কৰিব পাৰে। এতিয়া ষ্টেৰিলাইজেশ্যন এনেকুৱা ধৰণৰ পেকেটবিলাক আমি কৰিছোঁ, মানে সেইখিনিত আমি 3 ঘণ্টা ৰখাৰ পিছত তাৰপিছত ইয়াৰ পৰা আমি কি কৰিছোঁ, এই ৰুমটো আছিল ইনকুলেশ্যন আৰু ইনকুবেশ্যন দুটা বস্তু হয়। ইনকুলেশ্যন এই পেকেটবিলাক আমি আনিছোঁ, এই পেকেটবিলাক আমি এতিয়া কি কৰিম, এইটো হ'ল একচুৱেলি লেমিনা ফ্ল', ইয়াতে একচুৱেলি আমি ইনকুলেশ্যন কৰিম। ইনকুলেশ্যন মিনছ ইয়াতে একচুৱেলি অলৰেডি আমি আল্ট্ৰাভাইলেট ৰে দি পেলাই গোটেই ৰুমটো আমি ষ্টেৰিলাইজ কৰিছোঁ, মানে বায়ুত কিবা হয়তো ফাংগাছ থাকিব পাৰে সেইকাৰণে। তাৰপিছত আমি এতিয়া কি কৰিম, এতিয়া গৈ পেলাই তাতে আমাৰ বাৰ্ণাৰ আছে, বাৰ্ণাৰৰ ফ্ৰণ্টত আমি এইবিলাক কি কৰিম, মাদাৰ কালচাৰ আছে, মাদাৰ কালচাৰত আমি কি কৰিম, ইয়াতে ইনকুলেশ্যন কৰিম। ইনকুলেশ্যন কৰাৰ পিছত নেক্সট ষ্টেপত মই আগতে কৈ থৈ দিছোঁ, তাৰপিছত আপোনাৰ যিটো আমাৰ নেক্সট BOD বায়'লজিকেল অক্সিজেন ডিভাইজাৰ সেই মেচিনত আমি ৰাখিম। আমি এইটো হৈছে ৰেক্টিফাইড স্প্ৰিট, ইয়াৰ পৰা মোৰ হাত প্লাছ আপোনাৰ এই গোটেইখিনি মই অলৰেডি ষ্টেৰিলাইজ কৰি থৈ দিছোঁ। এতিয়া মই হাতত হয়তো কিবা থাকিব পাৰে, সেইকাৰণে মই কি কৰিছোঁ, এই কেমিকেল দি পেলাই হাতটো ট্ৰিট কৰি লৈছোঁ। এই চামুচ এইটো মই ইউজ কৰিম, ইয়াক অলৰেডি মই ষ্টেৰিলাইজ কৰিছোঁ, আকৌ আমি ইয়াক ট্ৰিটমেণ্ট কৰি লৈছোঁ। লৈ পেলাই এইটো এটা থাকিল, এইটো হ'ল একচুৱেলি আমাৰ মাদাৰ কালচাৰ। মাদাৰ কালচাৰ এইটোতো থাকে আমাৰ এইটো বটল, এই বটলটোতো আমি মাদাৰ কালচাৰ বনাওঁ। এইটো আমি মাদাৰ কালচাৰ বনাইছোঁ, এইটো হোৱা নাই, কমপ্লিট হোৱা নাই, এইটো হ'ব আপোনাৰ, আমি এইটো 28 তাৰিখে বনাইছোঁ, এইটো 20 দিনমান লাগে। ইনকুলেশ্যনৰ খুব ইম্পৰ্টেণ্ট পইণ্টটো হ'ল এই পইণ্টটো যদি আপোনালোকে চাই ইয়াতে হাত দিয়াৰ লগে লগে চাব, এই যিটো ইয়াৰ পৰা যিটো বাৰ্ণাৰৰ পৰা যিটো হিট হৈছে, সেই হিটটো এই গোটেই এৰিয়াটো কভাৰ কৰি লৈছে। তাৰমানে এইখিনি মই যেতিয়া ইনকুলেশ্যন কৰিম, ইয়াৰ পৰা ইয়াত ট্ৰান্সফাৰ কৰিম, এইখিনি সময়ত কিন্তু ইয়াতে কোনো ধৰণৰ বীজাণু নাই, ই কমপ্লিটলি বীজাণুমুক্ত। এতিয়া মই ইয়াৰ পৰা কি কৰিছোঁ, ইয়াৰ পৰা মাদাৰ অলপ লৈ লৈছোঁ, তাৰমানে আধা কেজিত আমি মোটামুটি 50 গ্ৰামমান মাদাৰ ইয়াতে দিম। এইটো মাদাৰ, ইয়াতে মাদাৰ দিলোঁ মই। এই বস্তুটো এতিয়া আমি কি কৰিম, মিক্স কৰিম। এইটো আমাৰ কিন্তু মিক্সিং হৈ গ'ল, তাৰমানে এইটো মানে ইনকুলেশ্যন পাৰ্টটো হৈ গ'ল। ইয়াৰ পিছত আমি কি কৰিম, ইয়াত BOD এটা মেচিন আছে, বায়'লজিকেল অক্সিজেন ডিভাইজাৰ, তাতে আমি কি কৰিম, ইয়াত প্ৰায় 15 to 20 ডেজ ৰাখিম। মেইন হ'ল কি যে ইয়াৰ টেম্পাৰেচাৰটো মেইনটেইন কৰিব লাগে, আমি মোটামুটি 22 ডিগ্ৰী চেলচিয়াছত মেইনটেইন কৰোঁ। আমি ইয়াৰ পিছত আপোনাৰ 10 দিন বা 15 দিন ৰখাৰ পিছত ইয়াক আকৌ আমি উলিয়াই পেলাই এনেকুৱা ধৰণৰ পেকেটবিলাক অলৰেডি মেচিউৰ হৈছে, এইবিলাক আমি ফাৰ্মাচক দিব পৰাকৈ হৈ আছে। মাছৰুমৰ আমি মাদাৰ স্পন দেখুৱালোঁ, বা আমি মাদাৰ স্পনটো কেনেকৈ ধৰণৰ কমাৰ্চিয়েল স্পনত আমি দিওঁ সেইটো দেখুৱালোঁ, কিন্তু একচুৱেলি গোটেই মাছৰুমটো হ'ল ফাংগাছ এটা, আৰু এই ফাংগাছটো আমি ইনিচিয়েলি আমি কেনেকৈ অৱস্থাত মানে ইয়াক ধৰিছোঁ, এইটো হ'ল একচুৱেলি আমাৰ মানে দুটা মিডিয়াত, এটা হ'ল আপোনাৰ এইটো চলিড মিডিয়া, এই চলিড মিডিয়াত আমি ফাংগাছটো ইয়াতে ধৰি ৰাখিছোঁ, এইটোহে মাছৰুম। এইটোকে আকৌ আমি লিকুইড মিডিয়াটো ধৰি ৰাখিছোঁ, এইটো লিকুইড মিডিয়াত ধৰি ৰাখিছোঁ, এইটো আপোনাৰ ফাংগাছ হয়। গতিকে এই ফাংগাছটো আমি ইয়াতে কাল্টিভেট কৰি পেলাই ইয়াক নি পেলাই আমি কি কৰোঁ, মাদাৰ বনাওঁ। এইটো অলৰেডি আমি ইয়াতে মাদাৰ বনাইছোঁ, ইয়াতে আমি কি কৰোঁ, একচুৱেলি ইনজেক্ট কৰোঁ। ইয়াৰ পৰা ধৰক ইমান, ইয়াতে প্ৰায় 300 গ্ৰাম আপোনাৰ পেডি আছে, ইয়াক ষ্টেৰিলাইজ কৰি অলৰেডি আমি ষ্টেৰিলাইজ কৰিছোঁ। ষ্টেৰিলাইজ কৰি পেলাই ইয়াতে আমি কি কৰিছোঁ, এই লিকুইডৰ আমি ইনজেকশ্যনৰ থ্ৰু দি আমি কি কৰিছোঁ, ইয়াতে 5 ml এড কৰিছোঁ, এড কৰি পেলাই ইয়াক মিক্সাৰ বনাই দিছোঁ। মিক্সাৰ বনাই দি পেলাই আপোনালোকে অলৰেডি দেখিছে ইয়াত হোৱাইট হোৱা আৰম্ভ কৰিছে, মানে উইদিন মানে 20 ডেজ ই কমপ্লিটলি হোৱাইট হ'ব। এইটো হ'ল মাদাৰ। মাদাৰৰ পৰা আমি যিটো বনাওঁ সেইটো ফাৰ্ষ্ট জেনেৰেশ্যন বুলি কয়। মানে একচুৱেলি আমি সদায় ট্ৰাই কৰোঁ মাদাৰৰ পৰা বনোৱাৰ কাৰণে, কিন্তু যিটো ফাৰ্ষ্ট জেনেৰেশ্যন বনালে মই ফাৰ্মাচবিলাকক কৈছোঁ যে যিবিলাক আপোনালোকে ফাৰ্ষ্ট জেনেৰেশ্যন বনোৱাৰ পিছতো ইয়াক কিন্তু 8 জেনেৰেশ্যনলৈকে বনাব পাৰে, 8টা জেনেৰেশ্যনলৈকে আপুনি বনাব পাৰে, কিন্তু
মোৰ মতে একচুৱেলি মাদাৰৰ পৰা যদি আপুনি ফাৰ্ষ্ট বা ছেকেণ্ড জেনেৰেশ্যন বনায় ডেট ইজ ছাফিচিয়েণ্ট কাৰণ কি আপুনি লাহে লাহে ইয়াৰ প্ৰডাক্টিভিটিটো কমি আহিব আপুনি যিমান মাল্টিপ্লিকেশ্যন কৰিব তাৰ প্ৰডাক্টিভিটি কমি আহে সেইকাৰণে আমাৰ ইয়াতে সদায় আমি কি কৰোঁ মাদাৰৰ পৰা কমাৰ্চিয়েল বনাওঁ সেইটোৱে আমাৰ লাষ্ট মাছৰুমৰ বীজ উৎপাদন মাছৰুম উৎপাদন আদিৰ জৰিয়তে শিক্ষিত যুৱক যুৱতীসকলে আত্মসংস্থাপন পোৱাত যথেষ্ট সম্ভাৱনা দেখা যায় ৰাজ্য চৰকাৰে কৃষি ক্ষেত্ৰত আত্মসংস্থাপন পাব পৰা বহুবোৰ দিশ চিহ্নিত কৰিছে মাছৰুমৰ উৎপাদন আৰু ইয়াৰ বীজ উৎপাদনো তেনে এটা ক্ষেত্ৰ উদ্যান শস্য সঞ্চালকালয়ৰ তৰফৰ পৰা এনেবোৰ দিশত কাম কৰিবলৈ প্ৰশিক্ষণ প্ৰদানেই নহয় ৰাজসাহাৰ্যৰো ব্যৱস্থা কৰে আমাৰ মাছৰুম লেবৰেটৰীত আমি স্পন প্ৰডাকশ্যন কৰা হয় আপোনালোকে স্পনো কিনিব পাৰিব 120 টকা কেজি তাৰ উপৰি ইয়াতে ট্ৰেইনিং দিয়া হয় আৰু ট্ৰেইনিঙৰ কাৰণে প্ৰশিক্ষণ দিয়া হয় 3 দিনীয়া প্ৰশিক্ষণ এইবাৰ হয়তো আমি আলোচনা কৰি আছোঁ 4 দিনীয়া প্ৰশিক্ষণ পাতিম বুলি গতিকে খুব ধুনীয়া প্ৰশিক্ষণ হয় ইয়াতে বিভিন্ন কেভিকেৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা আমি একচুৱেলি ৰিচোৰ্চ পাৰ্চন আনো তেওঁলোকেও যথেষ্ট তেওঁলোকৰ অভিজ্ঞতা আছে তেওঁলোকে খুব ধুনীয়াকৈ ট্ৰেইনিং দিয়ে আৰু ট্ৰেইনিং লোৱাৰ কাৰণে আপোনালোকে জাষ্ট প্লেন পেপাৰত এখন এপ্লিকেশ্যন দিলে হ'ল আপোনালোকৰ ফোন নম্বৰ এড্ৰেছ এইখিনি বস্তু দিলে আমি বেচ বাই বেচ আমি অলৰেডি ট্ৰেইনিং আৰম্ভ কৰিছোঁ গতিকে মই কাঠফুলা খেতিৰ কাৰণে ইচ্ছুক সকলো খেতিয়কক মই আহ্বান জনাইছোঁ আপোনালোকে আমাৰ এই সুবিধাটো গ্ৰহণ কৰক দুটা আছে আমাৰ স্কিম HMNH যিটো আমাৰ স্কিম তাৰ আণ্ডাৰত একচুৱেলি যিবিলাক খেতি কৰে ধৰক খেতি কৰাৰ কাৰণে কাল্টিভেশ্যনৰ কাৰণেও ছাবচিডি আছে আপুনি ছাপ'জ 4 লাখ টকাৰ আপুনি গোটেই খৰচ কৰি পেলাই আপুনি খেতি কৰিলে মাছৰুমৰ তাতে আপুনি কিন্তু মোটামুটি 40% ছাবচিডি তাৰমানে 1,60,000 টকা আপনি সাবসিডি হিসাবে আপনি পাব আৰু সেকেন্ডলি যদি কোনোবা স্পন প্ৰডাকশ্যনৰ কাৰণে ইউনিটটো মানে খুলিব খোজে তেতিয়াহ'লে আপোনাৰ ইয়াত মোটামুটি আপোনাৰ প্ৰায় 15 লাখ খৰচ হয় 15 লাখ মান খৰচ হয় তাৰে আপোনাৰ 40% আপনি সাবসিডি পাব তাৰমানে 6 লাখ টকা আপনি সাবসিডি পাব গতিকে এই 6 লাখ টকা দি পেলাই আপনি অন্তত কিবা মেচিন এইবিলাক আপনি যদি ঘৰৰ কামখিনি নিজা খৰচত কৰিলে বাকিখিনি আমি অন্তত 6 লাখ টকাৰ মেচিনাৰীখিনি যদি বহাই লয় আপনি ধুনীয়াকৈ স্পন প্ৰডাকশ্যন কৰিব পাৰে মাছৰুম ভিটামিন মিনাৰেল প্ৰটিন গোটেইখিনি থকাৰ উপৰিও এটা বস্তু আছে যে আৰ্গষ্ট্ৰয়েল আছে আজিকালি আমি দেখা পাওঁ যে ভিটামিন ডি প্ৰত্যেক মানুহৰ কম হৈ আছে তাৰমানে ডক্টৰে যোৱাৰ লগে লগে ভিটামিন ডি প্ৰেছক্ৰাইব কৰে কিন্তু আৰ্গষ্ট্ৰয়েল থকাৰ কাৰণে ইয়াতে একচুৱেলি কি হয় সান ৰেজ আমি যেতিয়া বাহিৰত ওলাই যাওঁ লগে লগে আমাৰ ইয়াতে কি হয় বডিত ভিটামিন ডি সিনথেসিস হয় মানে এটো প্ৰিকাছাৰ হিচাপে কাম কৰে গতিকে একচুৱেলি খাদ্য হিচাপে যদি চাই আটাইতকৈ বেষ্ট খাদ্য হ'ল আপোনাৰ মাছৰুম কাৰণ ইয়াতে চাব আপুনি প্ৰটিন যদি বেলেগ সোৰ্সৰ পৰা ল'ব যায় তাতে কিন্তু আপোনাৰ কিছুমান ফেট আহিব যিটো ফেট নেকি বেড ফেট বুলি কওঁ LDL বুলি কওঁ সেইটো কিন্তু আমাৰ বডিত আহি যায় কিন্তু মাছৰুম এটা খাদ্য য'ত আপোনাৰ একচুৱেলি প্ৰটিন হাইয়েষ্ট পৰিমাণে আছে কিন্তু ইয়াতে কোনো ধৰণৰ কোলেষ্ট্ৰল বা বেড ফেট নাই ইয়াতে তাৰ হলনি আপোনাৰ আৰ্গষ্ট্ৰয়েল আছে যেটো আপোনাৰ বডিত ভিটামিন ডি সিনথেসিস কৰিব আৰু ই আপোনাৰ ধৰক ডায়াবেটিস পেচেণ্টৰ কাৰণে ভাল আপোনাৰ টিবি যিবিলাক পেচেণ্ট তেওঁলোকৰ কাৰণে ভাল আপোনাৰ এন্টিঅক্সিডেন্ট আছে আপনি যদি মাছৰুম সদায় খাই থাকিব পাৰে আপোনাৰ ভিটামিন সি আপনি এভেইলেবল পাব ভিটামিন এ পাব ভিটামিন বি আছে আইৰণ পাব গতিকে এটা মানে কমপ্লিট ফুড বুলি ক'ব পাৰি মাছৰুমক বজাৰত মাছৰুমৰ বৰ্ধিত চাহিদাৰ মূল কাৰণ হৈছে মানুহৰ খাদ্য অভ্যাসৰ সলনি হোৱা তথা খাদ্য তালিকাত মাছৰুমৰ অন্তৰ্ভুক্তিৰে পাব পৰা সুফল সম্পৰ্কে জ্ঞাত হোৱা বিভিন্ন ৰোগৰ মহৌষধ স্বৰূপ মাছৰুমৰ বীজ উৎপাদনৰ জৰিয়তে পাব পৰা আত্মসংস্থাপনৰ সুবিধা সম্পৰ্কে উদ্যান শস্য সঞ্চালকালয়ৰ পৰামৰ্শদাতা খগেন্দ্ৰ শৰ্মাই এনেদৰে কয় শিক্ষিত যুৱক যুৱতীৰ কৰ্মসংস্থাপন আত্মসংস্থাপনৰ কাৰণে বিভিন্ন ক্ষেত্ৰ চিহ্নিত কৰিছে এই ক্ষেত্ৰসমূহৰ ভিতৰত কাঠফুলা উৎপাদন এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ লাভান্বিত এটা ক্ষেত্ৰ যিসকল শিক্ষিত যুৱক যুৱতীয়ে কাঠফুলাৰ খেতি কৰিব খোজে তেওঁলোকে আজিকালি যেটো প্ৰযুক্তি ওলাইছে এই প্ৰযুক্তিতে গোটেই বছৰ জুৰি কাঠফুলাৰ খেতি কৰিব পাৰে পূৰ্বতে অকল শীতকালতহে কাঠফুলা কৰিব পাৰিছিল যদিও এতিয়া এনেকুৱা কিছুমান আমাৰ জাত ওলাইছে যিবিলাক জাত যেনে মিল্কি মাছৰুম আমি গোটেই গৰমৰ দিনতো কৰিব পাৰি ঠিক একেধৰণে আমাৰ ষ্টাৰ মাছৰুম বা আমাৰ বাটন মাছৰুম আৰু বিভিন্ন ধৰণৰ মাছৰুম আছে এই মাছৰুমৰ খেতিবিলাক শিক্ষিত যুৱক যুৱতীয়ে খুব কম খৰচতে নিজৰ ঘৰতে উৎপাদন কৰিব পাৰে তেওঁ যদি মোটামুটি 200 পৰা বা 500 সিলিন্ডাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু এই কাঠফুলাবিলাকৰ এখন বৃহৎ বজাৰ আছে কিয়নো যিবিলাক
নিৰামিষ ভোজী তেওঁলোকে যিহেতু মাছ মাংসৰ পৰিৱৰ্তে বেলেগ এটা অল্টাৰনেটিভ প্ৰটিন চ'ৰ্চ বা খাদ্য প্ৰাণৰ উৎস লাগিব, সেই উৎসটো আমাৰ কাঠফুলা হ'ব পাৰে। এতিয়া কথা হ'ল এই কাঠফুলা উৎপাদন কৰিবৰ কাৰণে আটাইতকৈ সমস্যা হৈছে যে খেতিয়কসকলে ইচ্ছুক যুৱক খেতিয়কসকলে সময়ত যিটো বীজ এই বীজটো নাপায়। এই বীজটোকে আমি স্পন বুলি কওঁ আৰু এই কোৱালিটি স্পন প্ৰডাকশ্যনো এটা হ'ব পাৰে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে এটা অন্যতম উপায়। এই স্পন প্ৰডাকশ্যনৰ কাৰণে তেওঁলোকে এটা সৰুকৈ এটা লেবৰেটৰী এটা প্ৰয়োজন হ'ব, এটা অটোক্লেভৰ প্ৰয়োজন হ'ব আৰু স্পনৰ মাদাৰ কালচাৰটো সংগ্ৰহ কৰি তেওঁলোকে কাঠফুলাৰ স্পন বীজ উৎপাদন কৰিব পাৰে। আৰু বীজৰ এখন বৃহৎ বজাৰ আছে, যিখন বজাৰ আমাৰ বাহিৰৰ পৰা ডমিনেট হৈছে, বাহিৰৰ পৰা স্পন আনি তেওঁলোকে খেতি কৰি আছে। গতিকে এই স্পন প্ৰডাকশ্যনে হওক নতুবা কাঠফুলা উৎপাদনে হওক দুয়োটা এটি লাভজনক ক্ষেত্ৰ। এতিয়া কথা হৈছে কি মাছৰুম কিয় খাব লাগে? মাছৰুমৰ যথেষ্ট গুণাগুণ আছে, যে এই গুণাগুণবিলাকৰ ভিতৰত ইয়াতে ভিটামিন কণ্টেণ্ট বেছি, ৰক্তহীনতাত যিবিলাক ভুগি থাকে নতুবা তাত আপোনাৰ আইৰণ, ভিটামিন ডি এনেকুৱা ধৰণৰ যথেষ্টখিনি আছে। আৰু এই কাঠফুলা যদি গ্ৰহণ কৰে তেতিয়াহ'লে বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। একোটা কাঠফুলা উৎপাদন কেন্দ্ৰত বাবে আমাৰ যিটো আছে আমাৰ 40% ছাবচিডি, মানে মোটামুটি যদি তেওঁ 10 লাখ টকা খৰচ কৰে তাৰে 4 লাখ টকা তেওঁ ছাবচিডি পাব পাৰে। যদি 20 লাখ টকা খৰচ কৰে তেতিয়াহ'লে তেওঁ 8 লাখ টকা পাব পাৰে। নতুবা স্পন প্ৰডাকশ্যনৰ কাৰণে যিটো 15 লাখ টকা খৰচ কৰে তাৰো তেওঁ 40%ৰ ৰাজ সাহায্য আমাৰ হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট যিখন আঁচনি আছে HMNS বুলি কয়, এই আঁচনিৰ সহায়ত ল'ব পাৰে। ইয়াৰ উপৰিও অসম চৰকাৰে এতিয়া 5,000 শিক্ষিত যুৱক যুৱতীক কৰ্মসংস্থাপন দিবৰ কাৰণে চিন্তা কৰিছে। আৰু তেওঁলোকে যিসকলে এই ক্ষেত্ৰখনত বাছি লয় তেওঁলোকে অকল মাছৰুমেই নহয় আৰু বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে হ'ব পাৰে, যেনেকৈ ফুলৰ খেতি হ'ব পাৰে, কাৰোবাৰ কাৰণে হয়তো আপোনাৰ ফুড প্ৰচেছিং হ'ব পাৰে, কাৰোবাৰ কাৰণে বীজ উৎপাদন হ'ব পাৰে। আৰু তেওঁলোকে যদি কোনোবাই মাছৰুমৰ ইচ্ছা কৰে তেতিয়াহ'লে ডাইৰেক্টৰেট হৰ্টিকালচাৰ উদ্যান শস্য সঞ্চালকালয়ত তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰে। আৰু প্ৰশিক্ষণৰ অন্তত তেওঁলোকে যদি জিলা পৰ্যায়ত নিৰ্বাচিত হয় তেতিয়াহ'লে ৰাজ সাহায্যৰ জৰিয়তে নিজে কাঠফুলা উৎপাদনত জড়িত হ'ব পাৰে নতুবা স্পন প্ৰডাকশ্যনত জড়িত হ'ব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में